শোণিতপুৰৰ মিছামাৰীৰ সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ এজাক হাতীৰ এটা ভিডিঅ' ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে। শোণিতপুৰ জিলাৰ মিছামাৰীত অৱস্থিত এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনক লৈ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা বিস্তীৰ্ণ এলেকা, যিটো এলেকাত ভাৰতীয় সেনা বাহিনীয়ে দীৰ্ঘদিনৰ পৰা তেওঁলোকে ইয়াতে আছিলে। লগতে স্থানীয় গাঁওবাসীও এই যি ভূমি, এই ভূমিত তেওঁলোকে বহু বছৰৰ পৰা খেতি বাতি কৰি আহিছিলে। কিন্তু এই মাটি এতিয়া বন বিভাগে যি সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অধীনত আছে, ইয়াৰ পিছতেই ইয়াত বন বিভাগে চাৰিসীমা নিৰ্ধাৰণ কৰি ইয়াতে গছ পুলিও ৰোপণ কৰিলে সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষই। ইয়াৰ পিছতেই এতিয়া মুক্ত মনে বনৰীয়া হাতীজাকে ইয়াত ওলাই আহি তেওঁলোকে আহাৰ খাইছে, মুক্ত মনে তেওঁলোকে ইয়াতে খেলিছে। আৰু সেই দৃশ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে। ইয়াৰ পিছতে এতিয়া এই স্থানত, আমি যিটো স্থানত আছো, সেই স্থানত দৈনিক স্থানীয় লোকসকলে এতিয়া বনৰীয়া হাতীৰ জাক চাবলৈ ইয়াতে তেওঁলোকে উপস্থিত হয়। স্থানীয় লোকসকলে, মই দেখুৱাম ইয়াতে কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে। এটা পথ, গুৰুত্বপূৰ্ণ পথ, আৰু এই পথটোত এতিয়া স্থানীয় লোকসকলে ইয়াতে হাতীৰ যি পৰিৱেশ দৃশ্য, বনৰীয়া হাতীৰ দৃশ্য চাবলৈ তেওঁলোকে ইয়াতে উপস্থিত হয়। আমি দেখুৱাইছো সেই ভিডিঅ'টো। এয়া যিটো এলেকা, এই এলেকাটোত এসময়ত স্থানীয় লোকসকলে ইয়াত খেতি বাতি কৰি আছিলে, আৰু ইয়াৰ কাষতে আছিল ভাৰতীয় সেনা বাহিনীৰ এটা কেম্প আছিলে। আৰু কেইবছৰ পূৰ্বে ভাৰতীয় সেনাও এই মাটি তেওঁলোকে এৰি অন্য ঠাইলৈ তেওঁলোকে স্থানান্তৰিত হ'ল। আৰু যিসকল লোকে ইয়াতে খেতি বাতি কৰি আছিলে এই মাটিত, তেওঁলোকেও এই মাটি এৰিলে। ইয়াৰ পিছতে বন বিভাগে নিজৰ অধীনত ল'লে এই ভূমি, আৰু এতিয়া ইয়াত চাওক এটা ইতিবাচক বাৰ্তা দিছে। কাৰণ এতিয়া এই হাতীসমূহ, যিসমূহ সোণাইৰূপাই বন্যপ্ৰাণীৰ এই হাতী, মুক্ত মনে তেওঁলোকে ওলাই আহি ইয়াতে তেওঁলোকে খাদ্য খাইছে। এয়া হাতীৰ জাক মই দেখুৱাইছো, আৰু দৈনিক তেওঁলোকে হাতী, যি বনৰীয়া হাতী, ইয়াত মুক্ত মনে ওলাই আহিছে। আৰু এই দৃশ্য চাবলৈ স্থানীয় লোকসকলে ইয়াতে ভিৰ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভিডিঅ' সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিছিলে। মই দেখুৱাইছো, এয়া হৈছে সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, এক নান্দনিক পৰিৱেশ। অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত থকা এয়া হৈছে সোণাইৰূপাই অভয়াৰণ্য। মই যিটো দেখাইছো পাহাৰ, এয়া হৈছে অৰুণাচলৰ পাহাৰ, আৰু ইয়াৰ গাতে লাগি আছে এয়া সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্যখনক লৈ দীৰ্ঘদিন ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিলে, বন ধ্বংসকে ধৰি বেদখলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অভিযোগ। কিন্তু শেহতীয়াকে সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত ঢেকীয়াপতীয়া বাঘৰ সন্ধান ওলাল, আৰু এতিয়া জাকে জাকে হাতী এনেধৰণে আহিছে। কি ক'ব, কেনেকুৱা লাগিছে? কি ক'ম ছাৰ, মানে সঁচাই ক'ব হ'লে বহুত ভাল লাগে। কিয় আগতে ধৰক এহেঁতৰ মানে ঘৰ বা নিজৰ ঠাই একো নাছিলে আগতে। এতিয়া ধুনীয়া এটা পৰিৱেশ দিছে, আমাৰ অসম চৰকাৰে ধুনীয়া এটা পৰিৱেশ দিছে। সিহঁতে ধুনীয়াকৈ ওলাই আহিব পাৰিছে, ধুনীয়াকৈ এতিয়া ইমান ধুনীয়াকৈ ঘূৰিব পাৰিছে, বা কিবা এটা মানে খাদ্য খাব পাৰি আছে। আগতে ধুনীয়া কেম্প আছিলে, বা পৰিৱেশ কেতিয়াও দেখা নাই। নাই আগতে ক'ত ছাৰ, আগতে ক'তো পোৱা নাছিলে। এতিয়া মানে আপোনাৰ ধৰক এতিয়া যেতিয়া চৰকাৰে এইটো জেগাত তেখেতে দি দিছে ঠাইটো, এটা হাতীহঁতক মানে নিজৰ পৰা, এইটো তোমাৰ ঠাই হয়, তুমি ইয়াত ধুনীয়াকৈ ফুৰিব পাৰিবা, তোমাৰ ধুনীয়াকৈ খাব পাৰিবা, ঠাইটো দি দিছে। এতিয়া ইমান ধুনীয়া এইটো পৰিৱেশ আজিলৈকে পোৱা নাছিলোঁ। আজি যেতিয়া আহিছোঁ ইয়াত, আমিতো আহি থাকোঁ সদায়, 2 দিন 3 দিন মূৰে মূৰে আহি থাকোঁ আমি ইয়াত খানা খাবলৈ বা কিবা কৰিবলৈ। এইটো পৰিৱেশ পোৱা নাছিলোঁ, আজি পালোঁ। এইটো পৰিৱেশ ইমান ভাল লাগিছে যে ইমান ধুনীয়াকৈ এক জাক ওলাই আহিছে, ধুনীয়াকৈ খাই আছে, নিশ্চিন্তভাৱে খাই আছে, একো ভয় ভাৱ নাই সিহঁতৰ মনত, নিজৰ মানে একো ভয় ভাৱ নাই, ইমান শান্তি মনে খাই আছে। বহুত ভাল লাগিছে চাই কিনে। একো নাই, ভয় শংকা এতিয়া একো নাই, বিৰাট ভাল লাগিছে। মানে এইটো আমাক লাগে, এইখিনি মানে ভাল হ'ব লাগে। ইমান ধুনীয়াকৈ বোলে, মানে অসম চৰকাৰক ধন্যবাদ দিছোঁ যে এইখিনি কৰি দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ অসম চৰকাৰক, যে আজি বহুত ভাল লাগিছে ছাৰ। নিশ্চয়কৈ এই যিসমূহ বনৰীয়া হাতী, তেওঁলোকে ভয় শংকা মুক্ত হৈ এনেধৰণে ইয়াতে বিচৰণ কৰিছে মুক্ত মনে। যিটো ঠাইত ভাৰতীয় সেনাই ইয়াতে তেওঁলোকে কেম্প স্থাপন কৰি আছিলে, স্থানীয় লোকসকলে খেতি বাতি কৰি আছিলে, সেই ঠাইত এতিয়া এই হাতীসমূহে মুক্ত মনে আহি
বিচৰণ কৰিছে আৰু যি যি দৃশ্য চাবলৈ এনেকা কৈ ইয়াকে স্থানীয় লোকসকল উপস্থিত হৈছে সেয়া কোনোদিনেই তেওঁলোকে এই দৃশ্য ইয়াতে উপভোগ কৰা নাছিলে আৰু এতিয়া তেওঁলোকে ইয়াতে সেই দৃশ্য চাবলৈ ইয়াতে উপভোগ হৈছে কি ক'ব কেনেকুৱা লাগিছে হাতী জাক ভাল লাগিছে ভাল ভাল লাগিছে হয় হয় ভাল লাগিছে বহুত জাক হাতী এই আগতে এনেকৈ দেখা নাছিলে এতিয়া বহুত বেছি ভাল লাগিছে দেখি কি ক'ব বহুত বহুত ভাল লাগিছে চাই পেলাই বহুত ধুনীয়া লাগিছে আগত এনেকুৱা দৃশ্য আমি চোৱা নাই কিন্তু এতিয়া বহুত ভাল লাগিছে চাই বহুত বঢ়িয়া বহুত ভাল নিশ্চয়কৈ এক ইতিবাচক বাৰ্তা সোণাৰী বন্যপ্ৰাণী অভয়াৰণ্যত এনেধৰণে এতিয়া মুক্ত মনে বনৰীয়া হাতী বিচৰণ কৰিছে আৰু যি দৃশ্য চাবলৈ এই পথটোত ভিৰ কৰিছে দৈনিক লোকসকলে কাৰণ যিটো ঠাইত সুদীৰ্ঘ বছৰে ইয়াৰ স্থানীয় লোকসকলে খেতি বাতি কৰি আছিল ভাৰতীয় সেনাৰ লোকে কেম্প স্থাপন কৰি আছিল তেওঁলোকে অন্য ঠাইলৈ স্থানান্তৰিত হোৱাৰ পিছতে এতিয়া মুক্ত মনে বিচৰণ কৰিছে এই বনৰীয়া হাতীসমূহ যি দৃশ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ